গুৱাহাটী প্ৰেছ ক্লাবত ভাৰত জোড়ো অভিযান অসম আৰু অসম নাগৰিক সমাজৰ উদ্যোগত জনগণ মন অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান 15 আগষ্টৰ পৰা 2025 চনৰ এপ্ৰিল মাহৰ আম্বেদকাৰ জয়ন্তীলৈকে চলিব এই কাৰ্যসূচী। এই অভিযানৰ শুভাৰম্ভণি কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সাংবিধানিক প্ৰমূল্যৰ প্ৰসাৰ, গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু অহিংস ৰাজনৈতিক সাংস্কৃতিক আন্দোলন শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী। এই কাৰ্যসূচীৰ দ্বাৰা 4খন লোকসভা সমষ্টিক সামৰি লোৱাৰ লগতে জনগণক সংগঠিত কৰাৰ উদ্দেশ্যে দেশৰ 1,25,000 স্বেচ্ছাসেৱকক দিয়া হ'ব প্ৰশিক্ষণ। 26 নৱেম্বৰত সংবিধান দিৱস পালন কৰাৰ লগতে অনুষ্ঠিত কৰা হ'ব বিভিন্ন কাৰ্যসূচী। উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আদৰ্শৰ বিষয়ত অৱলোকন কৰে অনাতাঁৰ কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰীয় সঞ্চালক ডক্টৰ সূৰ্য দাসে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনিক বিষয়া জন ইংটি কাঠাৰ, সমন্বয়ক পৰেশ মালাকাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মই কৈছোঁ যে একনায়কত্ববাদৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম আমি তেওঁলোকক ক্ষমতাচ্যুত কৰিব লাগে আৰু তাৰ বাবে আমি কাৰ্যসূচী লৈছোঁ। এই অভিযানৰ অংশ হিচাপে আজি যে জনগণ মন হ'ল, এই অভিযান আৰম্ভ হ'ল। 26 নৱেম্বৰত সমগ্ৰ অসমত সংবিধান দিৱস পালন কৰা হ'ব। সংবিধান দিৱস পালন কৰা হ'ব। ইয়াত পিছতে উদযাপন কৰা হ'ব চুকাফা দিৱস, চিলাৰায় দিৱস,